মই ডেমোক্রেসি ভাল নাপাওঁ মোক লাগে গণতন্ত্ৰ ভাল নাপাওঁ মোক লাগে ৰাজতন্ত্ৰ এই মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা এই পৃথিৱীক অনলি ৰাজতন্ত্ৰইহে মোৰ মতে ডেভেলপ কৰিব পাৰে গণতন্ত্ৰই কেতিয়া কৰিব নোৱাৰে এটা ইণ্টাৰভিউত ডিম্পু বৰুৱাই ৰাজতন্ত্ৰ সম্পৰ্কে কৰিছিল এক মন্তব্য আৰু ইয়াৰ পাছত সামাজিক মাধ্যমত ইয়াক লৈ সমালোচনা কৰা হৈছে ডিম্পু বৰুৱাক সাধাৰণ মানুহক কেতিয়াও শাসন দিব নালাগে ৰাজতন্ত্ৰ সম্পৰ্কে কি কৈছিল ডিম্পু বৰুৱাই এট ফাৰ্ষ্ট আপোনালোকে শুনিলওক আজি হিমন্ত বিশ্ব শৰ্মাক যদি অসমৰ ৰজা পাতি দিয়া হয় এক্সাম্পল দিছোঁ বা হিমন্ত বিশ্ব শৰ্মাক নৰেন্দ্ৰ মোদীক যদি ভাৰতৰ ৰজা পাতি দিয়া হয় নৰেন্দ্ৰ মোদীয়ে গোটেই দেশখন এখন নিজৰ ঘৰ বুলি ভাবিব তেওঁৰ লগত কোনো সময়সীমা নাথাকিব ভৱিষ্যতে যে মই 5 বছৰ পিছত চেঞ্জ হ'ব পাৰোঁ অমুক হ'ব পাৰোঁ তো তেওঁ মানে এটা এনেকুৱাকৈ ডেভেলপ কৰিব চেষ্টা কৰিব য'ত একো বেলেগ চিন্তা নাই কিন্তু বৰ্তমান তেওঁৰ লগত বহুত এনেকুৱা আছে তেওঁ দল আছে তেওঁ অমুক কৰিব লাগিব এই দলে অমুক কৰিব লাগিব কিবা কৰিব লাগিব গতিকে ভাৰতৰ দৰে এখন দেশক কেতিয়াও গণতন্ত্ৰ ডেভেলপ কৰিব নোৱাৰে মানুহক ৰজাৰ দৰে শাসন কৰিব পাৰিব লাগিব কাৰণ আমাৰ মানুহ নহ'লে চবেই বেলেগক ভোট দিব ক'ৰবাত ভোট দিব গতিকে মোৰ মতে এই পৃথিৱী যিখিনি ডেভেলপ হৈছে মানুহে কাপোৰ পিন্ধিব পৰা হৈছে তাজমহল বনাইছে অমুক বনাইছে ভমুক বনাইছে গণতন্ত্ৰই বনোৱা নাই আজি পিৰামিড বনোৱাৰ পৰা এই পৃথিৱীৰ 7টা আচৰিত বস্তু বনোৱাটোলৈকে চব ৰাজতন্ত্ৰই কৰিছে